আপুনি চাই আছে দ্য প্ৰাইম শ্ব'। দ্য গ্ৰেটেষ্ট শ্ব' অন আৰ্থত অংশ ল'বলৈ সাজু লাভলীনা বৰগোহাঁই। টকিঅ' অলিম্পিকত লাভলীনা জিলিকি উঠিব বুলি আশাৰে বাট চাইছে ৰাজ্যবাসীয়ে। এনে সময়ত লাভলীনা বৰগোহাঁইৰ সফলতাৰ বাবে মঙলবাৰে বিধানসভাত শুভেচ্ছামূলক প্ৰস্তাৱ ল'লে চৰকাৰে। টকিঅ' অলিম্পিকৰ বাবে সাজু লাভলীনা বৰগোহাঁই। জাপানত উজলি উঠক অসম জীয়ৰী লাভলীনা বৰগোহাঁই। অলিম্পিকলৈ মাজত 2টা দিন থকা অৱস্থাত লাভলীনাক লৈ উৎসাহী আৰু আনন্দিত হৈ পৰিছে ৰাজ্যবাসীয়ে আশা কৰিছে লাভলীনাই টকিঅ'ৰ পৰা অসমলৈ বুটলি আনিব স্বৰ্ণ পদক। অলিম্পিক গেমছত অংশ ল'বলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ লাভলীনাৰ বাবে মঙলবাৰে চৰকাৰে অসম বিধানসভাৰ সদনত শুভেচ্ছা প্ৰস্তাৱ পাঠ কৰে। সদনত চৰকাৰৰ হৈ শুভেচ্ছা প্ৰস্তাৱ পাঠ কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই। অসমৰ সুযোগ্য সন্তান উদীয়মান মুষ্টিযোদ্ধা শ্ৰীমতী লাভলীনা বৰগোহাঁয়ে আগন্তুক টকিঅ' অলিম্পিকত মুষ্টিযুদ্ধ শাখাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱৰ বাৰ্তা কঢ়িয়াই আনিছে। সুযোগ্য অসম সন্তানগৰাকীৰ এই কৃতিত্বক সগৌৰৱেৰে স্মৰণ কৰি অলিম্পিকত সৰ্বোচ্চ প্ৰদৰ্শন কৰি দেশ তথা ৰাজ্যখনলৈ গৌৰৱ লৈ আহিব বুলি আশা ৰখাৰ লগতে তেখেতলৈকে শুভেচ্ছা জনাই অসম বিধানসভাই আজি প্ৰস্তাৱ গ্ৰহণ কৰে। লাভলীনা বৰগোহাঁইক লৈ চৰকাৰে অনা প্ৰস্তাৱক শাসক বিৰোধী সকলো দল আৰু বিধায়কে আদৰণি জনায়। সকলোৱে অলিম্পিকৰ বাবে লাভলীনাক শুভেচ্ছাও জনায়। মই এই প্ৰস্তাৱৰ বাবে চৰকাৰী পক্ষক ধন্যবাদ জনাইছোঁ। আমাৰ সকলো যুৱক যুৱতীৰ বাবে নিশ্চিতভাৱে তেওঁ আদৰ্শ হ'ব। অসমবাসী আমি আশা কৰিছোঁ যে তাৰ পৰা সৰ্বোচ্চ উজাৰি দি লাভলীনা বৰগোহাঁয়ে আমাৰ অসমবাসীৰ কাৰণে এটা অতি সুন্দৰ আশাৰ বতৰা কঢ়িয়াই লৈ আনক। লাভলীনা বৰগোহাঁই ডাঙৰীয়ানীক মই ব্যক্তিগতভাৱে আমাৰ দলৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই এই প্ৰস্তাৱটোৰ খুবেই আনন্দৰে সমৰ্থন জনাইছোঁ। আমাৰ অসম জীয়ৰী লাভলীনাৰ সাফল্য কামনা কৰিছোঁ। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে লাভলীনা বৰগোহাঁইৰ সফলতাৰ বাবে উলিয়াইছে গো ফৰ গ্ল'ৰী শ্লোগান। স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত বুধবাৰে পুৱা গুৱাহাটী মহানগৰীত আৰম্ভ হ'ব গো ফৰ গ্ল'ৰী চাইকেল ৰেলী। লাভলীনাক উৎসাহিত কৰিবৰ বাবে এই চাইকেল ৰেলীত অংশ লৈ চাইকেল চলাব স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। উল্লেখযোগ্য যে টকিঅ' অলিম্পিকত এইবাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰিব লাভলীনাই। কেমেৰা পাৰ্চন সঞ্জয় আৰু অঞ্জনৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বেষ্ট অফ লাক লাভলীনা। কোটি কোটি জনৰ মৰম আৰু আশীৰ্বাদ আছে লাভলীনাৰ সৈতে। আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন লাইভত আছে, কাৰণ অহৰহ এই বিষয়টোৰ ওপৰত তেওঁ বাতৰি সংগ্ৰহ কৰি আছে। আৰু লগতে সৰুপথাৰৰ পৰা অৰ্থাৎ লাভলীনাৰ বাসগৃহৰ পৰা আমাৰ সাংবাদিক দেৱাশিষ গৌতম লাইভত আছে। মই দুয়োগৰাকীকে স্বাগতম জনাইছোঁ। প্ৰথমে মই বিপুল বৰ্মনৰ কাষলৈ যাব বিচাৰিছোঁ। বিপুল বৰ্মন, যিহেতু গো ফৰ গ্ল'ৰী শীৰ্ষক শ্লোগান, লগতে কাইলৈ চাইকেল ৰেলী পুৱা 7 বজাতে আৰম্ভ হ'ব, মুখ্যমন্ত্ৰীয়ে তাত অংশগ্ৰহণ কৰিব, লাভলীনাৰ পিতৃও অংশগ্ৰহণ কৰিব কাইলৈ। সদায় প্ৰচাৰৰ পৰা দূৰত থকা লাভলীনাই একনিষ্ঠ সাধনা কৰি গৈছিল এই সামগ্ৰিকভাৱে যুঁজখনত, তেওঁৰ খেলৰ যুঁজখনত। আজি সেই লাভলীনা অলিম্পিকত সকলোৱে আশা কৰি আছে। বিপুল বৰ্মন, আৰু কি তথ্য আছে আপোনাৰ লগত, কি জনাব আপুনি? চাওক, আজি অলিম্পিক আৰম্ভ হৈছিলে 1896 চনত, আৰু এই অলিম্পিকৰ যদি 125 বছৰীয়া যিটো ইতিহাস, এই ইতিহাসত 1948ত তালিমেৰ নাৱে আমাৰ অসম দলক বা ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিলে অসমৰ পৰা গৈ, আৰু দ্বিতীয়জন হিচাপে 1992 আৰু 96ত 92 আৰু 96ত সেই সময়ত দীপাকৰ ভট্টাচাৰ্যই যে আটলাণ্টা আৰু বাৰ্চিলোনাত দুবাৰকৈ অলিম্পিক খেলিছিলে। তাৰপিছত তৃতীয়গৰাকী খেলুৱৈ হিচাপে শিৱ থাপাই 2012 চনত, আৰু সেই সময়তে জয়ন্ত তালুকদাৰেও অসমৰ পৰা গৈ পাঞ্জাবাৰীৰ পৰা গৈ অলিম্পিক খেলিছিলে। আৰু পঞ্চমগৰাকী খেলুৱৈ হিচাপে এইবাৰ লাভলীনাই যোগ্যতা অৰ্জন কৰিছে, অসমৰ একমাত্ৰ খেলুৱৈ, মহিলা হিচাপে প্ৰথম। আৰু তেখেতক শুভেচ্ছা যিটো প্ৰস্তাৱ, আজি আমি বাতৰিটো দেখুৱালোঁ ইতিমধ্যে যে আজি সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে তেখেতে প্ৰস্তাৱটো দাঙি ধৰিছিলে পীযুষ হাজৰিকাই, আৰু সেই সময়তে যিটো তাৰ উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়া আছিলে সদনত, আৰু তেখেতসকলে সকলোৱে লাভলীনাক শুভেচ্ছা জনাইছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই শুভেচ্ছা জনাইছে, মনোৰঞ্জন তালুকদাৰ CPIMৰ বিধায়ক তেখেতে জনাইছে, আমিনুল ইছলাম ধিঙৰ AIUDF ফালৰ পৰা, আৰু দুৰ্গাদাস বৰা BPF দলৰ ফালৰ পৰা, আৰু বিশ্বজিৎ ফুকনে তেখেতে
স্থানীয় বিধায়ক হিচাপে সকলোৱে এই শুভেচ্ছা প্ৰস্তাৱক সমৰ্থন জনালে আৰু সকলোৱে শুভেচ্ছা জনালে আৰু আপুনি কৈছে যে অহাকালি যিটো চাইকেল ৰেলী হ'ব ৰাতিপুৱা 7:45 মুখ্যমন্ত্ৰী নিজে উপস্থিত থাকিব এই যে লাষ্ট গেটত যিটো গ'ল ৰটাৰী আছে তাৰ পৰা আৰম্ভ হৈ নেহেৰু ষ্টেডিয়ামত সমাপ্ত হ'ব আৰু ইয়াতে অসম বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষ আৰু আটাইবোৰ মন্ত্ৰী বিধায়কসকলে তেখেতসকলে নিজে চাইকেল চলাব মুখ্যমন্ত্ৰীয়ে 126খন চাইকেল আনিব দিছিলে আচলতে লাভলীনাক উৎসাহ দিয়াৰ বাবে আৰু ইতিমধ্যে আমি এটা খবৰ পাইছোঁ যে কাৰ্বি পাহাৰৰ পৰা বা ডিমা হাছাওৰ পৰা ইতিমধ্যে যিসকল তাৰ বিধায়ক আছে তাৰ 4গৰাকী বিধায়ক আছে অকল কাৰ্বি আংলঙলৈ ডাক্তৰ নুমল মমিন আছে বা দৰসিং ৰংহাং আছে আৰু লগতে ৰূপসিং তেৰণ আছে তেওঁলোক বিধায়ক বিদ্যা সিংলেং আছে তাতে ইতিমধ্যে তেওঁলোকৰ যিটো ডেপুটি স্পীকাৰ ৰিতেশ ইংহি তেখেতসকলে এটা শুভেচ্ছা তেখেতসকলে গুৱাহাটীলৈ লৈ আহিছে আৰু অহাকাইলৈ লাভলীনাৰ বাবে তেখেতসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব ইতিমধ্যে তাৰে CEM তুলিৰাম ৰংহাঙো আহিছে আৰু এনেধৰণে অসমৰ যিটো বৰাকৰ পৰা বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোৱে বিচাৰিছে 3,30 লাখ মানুহে বিচাৰিছে যে এইবাৰ যিটো লাভলীনা এটা সুবৰ্ণ সুযোগ কাৰণ তেখেতে 69 কেটেগৰী ৱেল্টাৰ 8ত খেলে আৰু সেইটো ৱেটত খেলা তেখেতে বিশ্বৰ 3য় স্থানৰ আইবাৰ ৰেংকিং প্লেয়াৰ প্ৰথম স্থানত আছে তুৰ্কী ছেকেণ্ড স্থানত আছে চাইনিজ টাইপে আৰু থাৰ্ড স্থানত আছে আমাৰ অসমৰ জীয়ৰী লাভলীনা গতিকে তেখেতৰ ৰেংকিংটো তেখেতৰ চাইনিজ টাইপেৰ লগত ব্যৱধান বেছি নাই আমাৰ যদি 1200 আছে তেনেহ'লে চাইনিজ টাইপেৰ 1300 আছে গতিকে পইণ্ট গতিকে আমি হৰুৱাব পাৰিম সেইটো আমি নিশ্চিত গতিকে মই আশা কৰিছোঁ যে এইবাৰে স্বৰ্ণ পদক পাবই লাগে লাভলীনাই গতিকে এইটো এটা খুব সুবৰ্ণ সুযোগ আমাৰ লাভলীনাৰ সন্মুখত আৰু গতিকে আজি অসম অলিম্পিক সন্থাৰ ফালৰ পৰাও এতিয়া সাধাৰণ সম্পাদক লক্ষ্য কৰ বা ভাৰতীয় বক্সিঙৰ ফালৰ পৰা অসমৰ যি সচিব আছিলে হেমন্ত কলিতা তেখেতসকলে টকিঅ'লৈ ৰাওনা হৈছে এখন গামোচা লৈ গৈছে লাভলীনাৰ বাবে তাত সকলোৱে স্বাক্ষৰ কৰিছে আৰু এই স্বাক্ষৰ কৰা গামোচাখন শুভেচ্ছামূলকভাৱে তাত দিব আৰু এটা কথা যে অসমৰ পৰা গৈ অগপৰ যিগৰাকী ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য তেখেতো এইবাৰ চিফ দ্য মিছন প্ৰথমবাৰৰ কাৰণে অসমৰ এজন লোকে এই ধৰণৰ চিফ দ্য মিছনৰ দায়িত্ব লাভ কৰিছে গতিকে আমাৰ ইয়াৰ পৰা সীমিত সংখ্যক লোক টকিঅ'লৈ গৈছে লাভলীনাক উৎসাহ দিয়াৰ বাবে গতিকে লাভলীনাৰ 24 তাৰিখৰ পৰা খেল আৰম্ভ হ'ব আৰু আমি প্ৰতি মুহূৰ্তৰ খবৰ নিজে অসমৰ দৰ্শকক জনাই থাকিম বিপুলবন নিশ্চয় আৰু সদায় প্ৰচাৰৰ পৰা দূৰত থকা লাভলীনা এইবাৰ সুবৰ্ণ সুযোগ লাভ কৰিছে অলিম্পিকত এই সুবৰ্ণ সুযোগ তেওঁ গ্ৰহণ কৰিব আমাৰ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে যেনেধৰণে যিখিনি তথ্য দিলে তাৰ ভিত্তিতে আমি এই কথা উল্লেখ কৰিছোঁ কিন্তু আজি দিনৰ ভাগত লাভলীনাৰ পিতৃৰ সৈতে বৰ্তমান আমাৰ সৈতে লাইভতে আছে দেৱাশিষ গৌতম তেওঁ কথা পাতিছিল দিনৰ ভাগত পিতৃ আৰু প্ৰশিক্ষকৰ সৈতে কি কথা পাতিলে কিমান আশাবাদী পিতৃ আমি এক বিশেষ প্ৰতিবেদন আগবঢ়াই লৈছোঁ প্ৰথমে মই পোনে পোনে তেওঁ পিতৃৰ ওচৰলৈ যাব বিচাৰিছোঁ দাদা আৰু মাত্ৰ মাজত 2 দিন আছে ইতিমধ্যে তাই বাহৰ পাতিছেগৈ টকিঅ' পাইছেগৈ কি ক'ব কেনে অনুভৱ হৈছে আৰু অসমবাসী ৰাইজৰ ওপৰত কি আশা কৰিব হয় তাই এতিয়া বৰ্তমান টকিঅ'ত আছে আৰু অহা 24 তাৰিখে তাই গেম আছে আৰু আমি অধীৰ অপেক্ষাৰে ৰৈ আছোঁ আৰু তাই কিবা এটা কৰক বুলি আৰু পিতৃ মাতৃ হিচাপেনো কি থাকিব আমাৰতো সদায় আশীৰ্বাদ আছে আমি আশীৰ্বাদেই কৰিব পাৰিম তাৰ বাদেতো একো কৰিব নোৱাৰোঁ গেমৰ কথা গেমত হৰা জিকাটো আছে এতিয়া কি হয় তেওঁতো ভগৱানৰ ওপৰত কথা ভগৱানে যদি চকু মেলি চাই তাই নিশ্চয় তাই এটা পদক আজৰি আনিব বুলি আমি আশা কৰিব পাৰোঁ কাইলৈ যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাতিপুৱা চাইকেল ৰেলী আছে তেওঁক শুভেচ্ছা জনাবৰ কাৰণে কি ক'ব সমগ্ৰ ঘটনা যিহেতু আজি এছেম্বলিটো লাভলীনা হৈ বিশেষভাৱে উত্থাপন হৈছিলে হয় 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 আৰু মানে কি হৈছে এইটো অসম চৰকাৰে যিটো পদক্ষেপ লৈছে এইটো এটা ভাল পদক্ষেপ লৈছে কাৰণ উঠি অহা প্ৰজন্মৰ কাৰণে বিশেষকৈ আমাৰ লাভলীনা বুলি নহয় আৰু এইটো এটা ভাল পদক্ষেপ ভৱিষ্যত প্ৰজন্মৰ কাৰণে বিশেষকৈ খেলুৱৈৰ ক্ষেত্ৰত আৰু অসম চৰকাৰে যিখিনি এতিয়া সুবিধা আগবঢ়াব বিচাৰিছে যে 10,000 টকাৰ পেঞ্চন আৰু নেশ্যনেল গেম বা ইণ্টাৰনেশ্যনেল খেল এয়া লাভলীনাৰ পিতৃৰ ভাষ্য আমি শুনিলোঁ দেৱাশিষে এই সাক্ষাৎ গ্ৰহণ কৰিছিল দেৱাশিষ গৌতম আপোনাৰ কাষলৈ এতিয়া পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ আমি দেৱাশিষ যিহেতু লাভলীনাৰ মাতৃ শাৰীৰিকভাৱে অসুস্থ লাভলীনাই মানসিকভাৱে কিন্তু বহুখিনি কষ্টও তেওঁ পাবলগীয়া হৈছে মানে তেওঁ নিজৰ গেম আগবঢ়াই নিয়াৰ লগতে খেল আগবঢ়াই নিয়াৰ লগতে পৰিয়ালৰ বিভিন্ন দিশো তেওঁ নিজে চোৱা চিতা কৰিবলগীয়া হৈছে নহয় জানো নিশ্চয় প্ৰাঞ্জল যিহেতু মাক যথেষ্ট অসুখী আৰু খুব দুখীয়া পৰিয়ালৰ পৰা তেওঁলোক আহিছে সেয়ে তেওঁ যেতিয়া এবাৰ অৰ্জুন বঁটা পাইছিল অৰ্জুন বঁটা 15 লাখ টকা তেওঁ মাতৃ চিকিৎসাৰ বাবে দিবলগীয়া হৈছিল যিহেতু মাতৃ যথেষ্ট অসুখ হৈছিল তেওঁ চিকিৎসাৰ বাবে যথেষ্ট টকা